কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাস এইগৰাকী ছাত্ৰীৰ সফলতাৰ কাহিনীয়ে সম্প্ৰতি উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এই ছাত্ৰীগৰাকী স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী। বিহু নৃত্যৰ প্ৰতি আছে দুৰ্বলতা। হেমপ্ৰভাই যোৱা বছৰৰ অসম চৰকাৰে সৰুসজাইত আয়োজন কৰা অসমীয়াৰ প্ৰাণ স্পন্দন বিহুৰ অভিলেখ সৃষ্টিকাৰী বিহু নৃত্য পৰিৱেশনত অংশ লৈছিল। চৰকাৰে অংশগ্ৰহণকাৰীসকলক মাননীও প্ৰদান কৰিছিল। সেই ধনৰ ব্যৱহাৰ কৰি স্বাৱলম্বী হ'বলৈ ছাত্ৰীগৰাকীয়ে এখন ক্ষুদ্ৰ দোকানৰ আৰম্ভণি কৰিলে। মাতৃৰ সৈতে মিলি হেমপ্ৰভাই এতিয়া চাহৰ দোকান দি আত্মনিৰ্ভৰ হোৱাৰ সপোন দেখিছে। যোৱা বছৰ যিটো বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে, সেই ৱৰ্ল্ড ৰেকৰ্ডৰ অসম চৰকাৰে যিটো আমাক মাননি দিছিলে, সেই মাননিৰ দ্বাৰাই মই এই দোকানখন খোলা। আজি প্ৰায় 7-8 মাহমান হৈ গ'ল এই দোকানখন। মা থাকে দোকানখনত, মায়ে চলাই আছে দোকানখন। এনেই নহয় যে আমি চৰকাৰী চাকৰি এটাৰ কাৰণেই বহি থাকিব লাগিব, নাইবা আমি ধৰক দোকান এখনকে খুলিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই। যাৰ যি প্ৰতিভা আছে নিজৰ দক্ষতা অনুযায়ী কামবিলাক কৰি যাওক। ছাত্ৰীগৰাকীৰ এনে পদক্ষেপক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভকামনা জ্ঞাপন কৰাৰ লগতে সমাজত তেওঁ বিভিন্নজনৰ অনুপ্ৰেৰণা হ'ব বুলিও আশা প্ৰকাশ কৰিছে। হেমপ্ৰভা এতিয়া নৱপ্ৰজন্মৰ প্ৰেৰণা। কলিয়াবৰৰ পৰা মুনীন্দ্ৰ শইকীয়া, বাতৰি বিভাগ, DD অসম।